এক মৰ্মান্তিক দুৰ্ঘটনাই জোকাৰি গৈছে লখিমপুৰৰ এখন গাঁও, বিশেষকৈ নাওবৈচাৰ ভৰলুৱা গাঁও। আমি পুৱাৰ পৰা এই বাতৰিসমূহ আমি দি আহিছোঁ। এক মৰ্মান্তিক ঘটনাৰ তথ্য আমি দি আহিবলগীয়া হৈছে আজি, যে একেলগে যোৱা 5জন যুৱকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিছে অৰুণাচলৰ দুৰ্গম পাহাৰৰ মাজৰ সেই চেপা নামৰ ঠাইখিনিত। বহু ওপৰৰ পৰা তেওঁলোক যোৱা বাহনখন তলৰ খাৱৈত পৰি লগে লগে মৃত্যু ঘটিছে 5জনকৈ যুৱকৰ। আৰু আটাইকেইজন যুৱকৰ ঘৰ মই উপস্থিত থকা এই ভৰলুৱা গাঁৱত। ইতিমধ্যে আমি পুৱাৰ পৰা সেই তথ্যসমূহ দি আহিছোঁ যে এই 5জন যুৱকে অৰুণাচলৰ বিভিন্ন বজাৰত তেওঁলোকে সামগ্ৰী বিক্ৰী কৰে, সামগ্ৰী যোগান ধৰে। আৰু শুক্ৰবাৰৰ দিনটোতো তেওঁলোকে এখন বলেৰো পিকআপত বিভিন্ন ধৰণৰ সামগ্ৰী কঢ়িয়াই তেওঁলোকে লৈ গৈছিল, আৰু তেওঁলোক উঠি গৈছিল আন এখন বলেৰো বাহনত। আৰু সেই বলেৰো বাহনখন অৰুণাচলৰ চেপা নামৰ ঠাইখিনিত নিশাৰ ভাগত দুৰ্ঘটনাত পতিত হৈছে, আৰু পাহাৰৰ বহু ওপৰৰ পৰা তলৰ খাৱৈত পৰি গৈছে, আৰু লগে লগে 5জন যুৱকৰ মৃত্যু ঘটিছে। এক শোকৰ বন্যা বৈছে এতিয়া ভৰলুৱা গাঁৱত। আমি পুৱাৰ পৰাই তথ্যসমূহ দি আছোঁ। আমি ইতিমধ্যে কিছু পূৰ্বে আমি দেখুৱাইছিলোঁ যে একেখন ঘৰৰ দুজনকৈ ককাই ভাইৰ মৃত্যু ঘটিছে, আজমত আলী আৰু বুলবুল হুছেইনৰ। আৰু এই মুহূৰ্তত আমি আবুল হুছেইনৰ ঘৰত আছোঁ। এই ঘৰখনৰো এজন যুৱকৰ মৃত্যু ঘটিছে। সেই 5জনৰ ভিতৰত এই ঘৰখনৰ এজন যুৱক আছিল আবুল হুছেইন। আমি পৰিৱেশ দেখুৱাইছোঁ, আমি কিছু ব্যক্তিৰ লগত কথা বতৰা পাতিম, কিন্তু মই পুনৰ কৈছোঁ যে এই 5জন যুৱকে আজি বহু বছৰ ধৰি অৰুণাচলৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ব্যৱসায় কৰি আহিছিল। লখিমপুৰৰ পৰা বিভিন্ন সামগ্ৰী নি অৰুণাচলৰ বজাৰসমূহত তেওঁলোকে বিক্ৰী কৰিছিল, বা তেওঁলোকে পাইকাৰী খুচুৰা দুই প্ৰকাৰে তেওঁলোকে তাতে বিক্ৰী কৰিছিল। আৰু শুক্ৰবাৰৰ দিনটোতো তেওঁলোকে লখিমপুৰৰ পৰা বিভিন্ন সামগ্ৰী লৈ অৰুণাচলৰ অভিমুখে ৰাওনা হৈছিল। এখন বলেৰো পিকআপ বাহনত তেওঁলোকে সামগ্ৰীসমূহ লৈ গৈছিল, আৰু তেওঁলোক উঠি গৈছিল এখন বলেৰো যাত্ৰীবাহী বাহনত। আৰু সেই যাত্ৰীবাহী বাহনখনেই এখন বজাৰৰ পৰা ঘূৰি আহোঁতেই চেপা নামৰ ঠাইখিনিত দুৰ্গম পাহাৰৰ মাজত বহু ওপৰৰ পৰা তলৰ খাৱৈত পৰিছিল, আৰু লগে লগে 5জন যুৱকৰ মৃত্যু ঘটিছে। এই মুহূৰ্তত মই আবুল হুছেইনৰ বাসগৃহত আছোঁ, আৰু ইয়াৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। তেওঁৰ পিতৃক মই অকণমান লগ পাব বিচাৰিম, কথা বতৰা পাতিম, যদিও দুখৰ পৰিৱেশ, তাৰ মাজতো আমি তথ্যসমূহ আমি লোৱাৰ চেষ্টা কৰিম। তাৰ আগে আগে আমি এজন ব্যক্তিৰ লগত কথা পাতিছোঁ। কেইজন যুৱক আছিল গাঁওখনৰ? 5জন যুৱক আছিলে। 5জন যুৱক এইটো গাঁৱৰে হয়, আৰু চবকেইটা ডেকা জোৰা। এটাৰ নাম হ'ল নুৰ হুছেইন, এটাৰ নাম আমজদ আলী, আৰু এটাৰ নাম বুলবুল হুছেইন, এটাৰ নাম শহীদুল ইছলাম, আৰু এটা এইটো ঘৰ যিটো ঘৰত ৰখি আছোঁ এইটো ঘৰৰ ল'ৰাৰ নাম হৈছে আবুল হুছেইন। আমজদ আৰু বুলবুল একে ককাই ভাই, আৰু শহীদুল নুৰ হুছেইন সিহঁতো ককাই ভাই। সম্পৰ্কীয় ককাই ভাই। এইটো ঘৰৰ ল'ৰাটোৰ নাম হ'ল আবুল। আমি 7টামান বজাত ৰাতিপুৱা গম পাইছোঁ। এতিয়া গৈছে, তো গৈ পাইছে নাই এইটো নাজানো এতিয়ালৈকে, কিন্তু গৈছে বুলি সিহঁতে বহুত বছৰ। এইটো ল'ৰাটো আজি নতুন গৈছিলে, এইবাৰ প্ৰথম গৈছে। ধন্যবাদ জনাইছোঁ। মুহূৰ্তত আবুল হুছেইন, মই কৈছোঁ যে 5জন যুৱকৰ এজনৰ বাসগৃহ হৈছে আবুল, আৰু সেই আবুলৰ বাসগৃহত এই মুহূৰ্তত আমি উপস্থিত আছোঁ। আবুলৰ দেউতাক আছে, কথা সুধিবলৈ দিগদাৰ এই মুহূৰ্তত, তথাপিতো আমি জানিব বিচাৰিছোঁ কিমান সময়ত খবৰ পালে আপোনাৰ? মই খবৰ পালোঁ 7টা বজাত। আবুল আগতে গৈছে? আগত যোৱা নাই, মানে এইবাৰ প্ৰথম গৈছে। নুৰ হুছেইনহঁতে কৈছে যে বোলা আমাৰ লগত যোৱা, ব্যৱহাৰ কৰা। বয়স 21 বছৰ হৈ আছে। 21 বছৰ পঢ়া শুনা কৰিছিলে, পিছত বাদ দিলে আৰু দুখীয়া। শুকুৰবাৰে গৈছিলে, ৰাতিপুৱা গৈছে 3টামান বজাত গৈছে, ৰাতি 3টামান বজাত তেনেকুৱা। আজি ৰাতিপুৱা পাইছোঁ 7টা বজাত পাইছোঁ খবৰটো। আমি শুনিছোঁ যে এনেকুৱা মৰি আছে। খবৰ পাইছোঁ মানে তেনেকুৱাই মানে আৰু শুনাই আছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে কথা পতাৰ পৰিৱেশ নাই, মই পুনৰ কৈছোঁ, পৰিৱেশ দেখুৱাইছোঁ। একেখন গাঁৱৰ 5জন যুৱকৰ যেতিয়া মৃত্যু ঘটে, তেতিয়াহ'লে সেই গাঁওখনত কি এক পৰিৱেশ সৃষ্টি হয়। আমি পুৱাৰ পৰা সেই পৰিৱেশসমূহ আমি দেখুৱাইছোঁ যে এই 5জন যুৱকে অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত তেওঁলোকে সামগ্ৰী বিক্ৰী কৰে, সেয়া পাইকাৰীকেও কৰে, খুচুৰাকেও কৰে। আৰু সেই উদ্দেশ্যে শুক্ৰবাৰৰ দিনা এই গাঁওখনৰ পৰা 5জন যুৱকে বলেৰো পিকআপ বাহনত বিভিন্ন সামগ্ৰী লৈ তেওঁলোক গৈছিল, আৰু তেওঁলোকে নিজে উঠি গৈছিল আন এখন বাহনত, বলেৰো বাহনত। কিন্তু এখন বজাৰৰ পৰা ঘূৰি অহাৰ সময়তে চেপাৰ সেই দুৰ্গম পাহাৰৰ মাজত নিশাৰ ভাগত তেওঁ উঠি অহা সেই বলেৰো বাহনখন পথৰ পৰা বহু তলৰ খাৱৈত পৰি যায়, আৰু লগে লগে তেওঁলোক আটাইকেইজনৰ মৃত্যু ঘটে। ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে গোটেই ব্যৱস্থাখিনি কৰিছে, কিন্তু এই মুহূৰ্তত আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া নাওবৈচাৰ, লখিমপুৰ জিলাৰ নাওবৈচাৰ ভৰলুৱা গাঁৱৰ পৰা আমি দৃশ্য দেখুৱাইছোঁ যে একেখন গাঁৱৰে 5জন যুৱকৰ মৃত্যু ঘটাৰ পিছৰ পৰিৱেশ পৰিস্থিতি। যদিও কথা পতাৰ কথা কোৱাৰ কিছু পৰিৱেশ একেবাৰে নাই, তথাপিতো আমি অসমৰ দৰ্শকসকলৰ বাবে এই মৰ্মান্তিক ঘটনাৰ কিছু বাস্তৱ ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিছু বক্তব্য সংগ্ৰহ কৰি আমি আপোনালোকক আমি শুনোৱাৰ চেষ্টা কৰিছোঁ প্ৰকৃততে কি হৈছে, বা এই গাঁওখনৰ কেইজন যুৱক আছিল, ক'ত ঘটনা সংঘটিত হৈছিল, সেই কথাখিনি আমি তুলি ধৰাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত মোৰ সহযোগী ৰূপমে গোটেই
ইয়াৰ বাস্তৱ ছবিখন দেখুৱাই আছে। আৰু মই পুনৰ কৈছোঁ যে এই ভৰলুৱা গাঁওখনৰ 5জন যুৱকৰ অকাল মৃত্যু ঘটিছে অৰুণাচলৰ দুৰ্গম পাহাৰৰ মাজৰ চেপাত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত। তেওঁলোক উঠি যোৱা বলেৰো বাহনখন পথৰ পৰা বহু তলৰ খাৱৈত মাজনিশা পৰি যোৱাৰ লগে লগে 5জন যুৱকৰ মৃত্যু ঘটিছে। তেওঁলোকে বিভিন্ন সময়ত বহু বছৰ ধৰি লখিমপুৰৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰি তেওঁলোকে অৰুণাচলত বিক্ৰী কৰাৰ সেই ব্যৱসায় কৰি আহিছিল। কেতিয়াবা পাইকাৰীকৈ বিক্ৰী কৰিছে, কেতিয়াবা খুচুৰাকৈ বিক্ৰী কৰিছে। আৰু সেই উদ্দেশ্যে শুকুৰবাৰৰ দিনা তেওঁলোক ৰাওনা হৈছিল এই গাঁওখনৰ পৰা। আৰু মই যিখন ঘৰত উপস্থিত আছোঁ, আবুল হুছেইনে প্ৰথমবাৰৰ বাবে সেই 4জন যুৱকৰ লগত গৈছিল। নতুনকৈ এই ব্যৱসায়টোত তেওঁ আত্মনিয়োগ কৰিবৰ বাবে সেই 4জন যুৱকৰ সৈতে সেই 5জনীয়া দলটোত আছিল। প্ৰথমবাৰৰ বাবে গৈছে, কিন্তু নিয়তিৰ কি পৰিহাস, প্ৰথমবাৰ ব্যৱসায়ৰ সূত্ৰে অৰুণাচললৈ যাওঁতেই দুৰ্গম পাহাৰৰ মাজত পৰি ৰ'ল আবুলৰ নিথৰ দেহ। এক মৰ্মান্তিক। আৰু ইয়াৰ পৰিৱেশ ৰূপমে দেখুৱাব আমি জানিবলৈ চেষ্টা কৰিম, কিছু কথা পতাৰো চেষ্টা কৰিম, বক্তব্য লোৱাৰ চেষ্টা কৰিম। এটা মৰ্মান্তিক ঘটনা, আমি কথা পতাৰো পৰিৱেশ নাই, তথাপিতো আমি কথাখিনি ৰাইজক জনাব লাগিব যে কেনেকুৱা, কেতিয়া গম পালে, কি আছিলে, কেইজন যুৱক আছিলে, ক'ৰ আছিল। আমি এই ঘটনাটো আজি ৰাতিপুৱা প্ৰায় 6টামান বজাত গম পাওঁ। তাতে মোৰ 2জন ভতিজা আছিলে, নিজৰ ভতিজা 2জন আছিলে, আৰু বাকী 3জন যুৱক আমাৰেই পৰিয়ালৰ ওচৰ চুবুৰীয়া। আৰু তেওঁলোকে প্ৰায় 10 বছৰ আগৰ পৰাই অৰুণাচলত এই বেপাৰ বাণিজ্য কৰি পৰিয়ালটো পোহপাল দিয়া আছিলে। আৰু তেওঁলোকে তাত 4টামান বজাৰ কৰে, ইয়াৰ পৰা বস্তু বাহিনী লৈ যায়, তাত বজাৰ সমাৰ বিক্ৰী কৰি শুক্ৰবাৰে ৰাতি যায় আৰু তেওঁলোকে দেওবাৰে ৰাতিপুৱা আহি ঘৰ পায়। তো দুৰ্ভাগ্যক্ৰমে এই যোৱা শুক্ৰবাৰে গৈ কোনোবা এটা বজাৰ কৰিলে, মই নামটো ঠিক গম নাপালোঁ, সেইটো বজাৰ কৰি ৰাতি চেপা অভিমুখে ৰাওনা হোৱা অৱস্থাত ৰাস্তাত দুৰ্ভাগ্যক্ৰমে সেই এক্সিডেণ্টটো হৈ সেই গাড়ীখনত থকা 5জন যুৱক ৰাস্তাৰ পৰা প্ৰায় শুনামতে প্ৰায় 500 মিটাৰমান নে ফুটমান এনেকুৱা তলত পৰি সেই 5জন যুৱক তাৰে 4জন যুৱক তাতে স্পট ডেথ হ'ল। আৰু এজন যুৱক আমি ফটোত চোৱা মতে অলপ হাত ভৰি লৰাই আছিলে। আৰু সেই যুৱকজনক বাকী তেওঁলোকৰ লগৰ মানুহখিনি বিচাৰ খোচাৰ গৈ তাত পায়, আৰু তেওঁলোকক সেই দুৰ্গম জেগাৰ পৰা উঠাই আনি মেডিকেলত নি পচাইছিলে। আৰু মেডিকেলত নি ট্ৰিটমেণ্ট কৰি থকা অৱস্থাতেই কম সময়ৰ ভিতৰতে সেইজন ল'ৰাও ডেথ হ'ল। একেখন ঘৰৰ 2জন ককাই ভাই, একেখন ঘৰৰ 2জন বুলবুল আৰু আমজদ আলী একে ককাই ভাই, একে দেউতাকৰ সন্তান। আৰু নুৰ হুছেইন আৰু ছৈদুল ইছলাম তেওঁলোকে বৰদেউতাকৰ ল'ৰা, একে পৰিয়ালৰ। আৰু এই আবুল প্ৰথমবাৰৰ বাবে গৈছিল। হয়, এই ল'ৰাজনো প্ৰথমবাৰৰ বাবে তেওঁলোকে কোনোবা লৈ গৈছিল কিবা প্ৰয়োজন সাপেক্ষে। এওঁ গৰীব ঘৰৰ ল'ৰা, গ'লে কিবা এটা পাব, পৰিয়াল দুখীয়া ল'ৰা ছোৱালী, গতিকে সেই তেনেকুৱা আৰু। গতিকে এনেকুৱা বহুত মৰ্মান্তিক ঘটনা। খবৰটো পোৱাৰ পিছৰ পৰাই মানে খুবেই কষ্ট পাইছোঁ। একেখন গাঁৱৰেই নিজৰেই ল'ৰা, 5জন ল'ৰা গুচি গ'ল, মৰ্মাহত হৈছোঁ। গতিকে সকলোৰে প্ৰতি আহ্বান জনাওঁ যাতে তেওঁলোকৰ কাৰণে যাতে আশীৰ্বাদ আৰু দোৱা কৰে। ধন্যবাদ জনাইছোঁ। মৰ্মান্তিক কথা, এই কথাখিনি সোধাও দিগদাৰ, কোৱাৰো দিগদাৰ, তথাপিতো আমি ছবিখন আমি দেখুৱাবলগীয়া আছে। তথ্যসমূহ আমি দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ যে কেনেকৈ ঘটনা সংঘটিত হ'ল, ক'ৰ আছিল, কি কথা। মই পুনৰ কৈছোঁ যে এই ভৰলুৱা গাঁওখনৰ 5জন যুৱকৰ অকাল মৃত্যু ঘটিছে অৰুণাচলৰ দুৰ্গম পাহাৰত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত। তেওঁলোকে ব্যৱসায় সূত্ৰে অৰুণাচললৈ যায় বছৰ বছৰ ধৰি। কিন্তু এইখিনিতে কেইটামান কথা ক'বলগীয়া আছে। এইকেইটা কথাই যে আমজদ আলী আৰু বুলবুল হুছেইন 2জন ককাই ভাই। আৰু এই মুহূৰ্তত মই য'ৰ পৰা এই ছবিখন দেখুৱাই আছোঁ, এই ঘৰখনৰ আবুল হুছেইন নামৰ যুৱকজন এই প্ৰথমবাৰৰ বাবে অৰুণাচলৰ সেই ব্যৱসায়ত গৈছিল। আৰু নুৰ হুছেইন আৰু ছৈদুল 2জন দদায়েক বৰ্তাকৰ সন্তান, অৰ্থাৎ 3টা পৰিয়াল বা 4টা পৰিয়ালত এতিয়া শোকৰ বন্যা বৈছে। এই মুহূৰ্তত মই আবুল হুছেইনৰ ঘৰৰ পৰা যি দৃশ্য দেখুৱাই আছোঁ, মই পুনৰ মোৰ ৰূপমক কৈছোঁ, ভিতৰৰ পৰিৱেশ আমি আঁতৰৰ পৰা দেখুওৱাৰ চেষ্টা কৰিছোঁ, কাৰণ এক শোকাকুল পৰিৱেশ। ইয়াত এই কথাখিনি বাৰে বাৰে তুলি ধৰাৰ বা কৈ থকাৰ অৱকাশ নাই। তাৰ মাজতো কিন্তু আমি তথ্য সংগ্ৰহৰ হেতু বা তথ্যসহ গোটেই কথাখিনি তুলি ধৰাৰ বাবে আমি চেষ্টা কৰিছোঁ। নিশ্চয় সেয়া অসমৰ প্ৰতিগৰাকী দৰ্শকে বুজি পাব, কাৰণ একেখন গাঁৱৰ 5জন যুৱকৰ যেতিয়া দুৰ্ঘটনাত পতিত হৈ একেখন বাহনতে মৃত্যু ঘটে, সেই ঘটনা আচলতে এক মৰ্মান্তিক, দুখজনক আৰু অতি ভয়াৱহ বুলি ক'ব লাগিব। কাৰণ এই ঘটনা সংঘটিত হৈছে অৰুণাচলৰ দুৰ্গম পাহাৰৰ মাজনিশা চেপা নামৰ ঠাইখিনিত। পথৰ পৰা বহু তলৰ খাৱৈত পৰি গৈছে সেই তেওঁলোক উঠি যোৱা বলেৰো বাহনখন, আৰু লগে লগে আটাইকেইজন যুৱকৰ মৃত্যু ঘটিছে। আৰু এতিয়া শোকৰ বন্যা বৈছে
নাওবৈচাৰ এই ভৰলুৱা নামৰ গাঁওখনত আমি পুৱাৰ পৰা সেই তথ্যসমূহ আমি দিয়াৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে অৰুণাচল আৰক্ষীৰ ফালৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক চমজাই দিয়াৰ বাবে। ইতিমধ্যে ভৰলুৱা গাঁৱৰ পৰাও বহুকেইজন যুৱক ইতিমধ্যে ঢাপলি মেলিছে অৰুণাচলৰ সেই ঠাইলৈ, কাৰণ এই স্থানৰ পৰা বা লখিমপুৰৰ নাওবৈচাৰ এই ভৰলুৱাৰ পৰা অৰুণাচলৰ চেপালৈকে যথেষ্ট দূৰ আৰু দুৰ্গম বাট, বতৰৰ প্ৰতিকূলতা আছে আৰু নিশ্চিতভাৱে এই গোটেই আনুষ্ঠানিকভাৱে গোটেই প্ৰক্ৰিয়াখিনি অৰুণাচল আৰক্ষীয়ে সম্পন্ন কৰি মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ পিছত বা মৃতদেহ আহি ঘৰ পোৱালৈকে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব।